হাই হেল্ল' নমস্কাৰ। আজি মানে আমি বনাই আছোঁ থ্ৰেড। এই দমকলটো ইয়াতে লাগি আছিলে আৰু পাইপডালত মামৰে ধৰিছিলে, ধৰাৰ পিছত ফুটা হৈ থাকিল। সেইকাৰণে এতিয়া পাইপডাল নতুনকৈ কাটি নতুনকৈ থ্ৰেড বনাব লগা হৈছে আৰু আমি এতিয়া সেই কাম কৰিবলৈ আহিছোঁ ইয়াতে। আৰু একবাৰ মালটো লগে চালোঁ, লগে চাওঁতে হোৱা নাই থ্ৰেডটো, আৰু মানে অলপমান দৱা কৰিব লাগিব। আৰু মই তেনেকৈ দাইটো আনি আৰু ইয়াতে লগাই দিলোঁ, লগাই দি আৰু একবাৰ নতুনকৈ স্কুক এটা টাইট দি থ্ৰেডটো কাটি যাব লাগিব, অলপমান দৱা কৰিব লাগিব। চাওকচোন কেনেকুৱা কষ্ট হয়। আৰু এটা ঘূৰানতে কিবা একদম গুৰলৈ যাব বল দিব লাগে, তাৰপিছতে অলপমান ঘূৰে। আৰু এতিয়া থ্ৰেড কাটা হৈ গ'ল। এতিয়া আমি দমকলটো লগাই চাম মানে লাগছি বঢ়িয়া লাগছি, একদম টনটনীয়াকৈ। এই মানে অলপমান ভালকৈ টেপলন দি আৰু দমকলটো লগাই দিলেই হৈ গ'ল। আৰু এয়া আমাৰ টেপলন লগোৱা হৈ গ'ল। এতিয়া মই বহাই দিম ওপৰত দমকলটো দি এতিয়া ঘূৰাই টাইট কৰিব লাগিব। টাইট কৰাৰ পিছত তুমি মটৰৰ পাইপডাল কানেকশ্যন কৰি তেতিয়া কামখিনি হৈ যাব। এয়া হৈ গ'ল আমাৰ দমকল ফিটিং। আৰু এতিয়া বঢ়িয়াকৈ ভৰি চৰি দি আৰু এতিয়া বস্তু মাখা কচাই আছোঁ আৰু ভৰি চৰি দি এতিয়া মালটো ঘৰত যোৱাৰ কথা। বাই বাই দোস্ত।